উজনিত বন্ধনে বান্ধিছে স্বাৱলম্বিতাৰ বান্ধন। কম সময় কম নথিপত্ৰৰে বহুলোকে বিপদৰ সময়ত পাইছে ঋণ। ঋণৰ ধনেৰে বহুলোকে প্ৰশস্ত কৰিছে স্বাৱলম্বিতাৰ বাট। সুন্দৰকৈ চলাবলৈ সক্ষম হৈছে পৰিয়াল। আজি আমি দেখুৱাম ডিব্ৰুগড়ৰ লাহোৱালৰ ৰাম জনম পাল আৰু আজাৰুদ্দিন আহমেদৰ জীৱন সংগ্ৰাম। মন কৰিলেই চন বাকৰি মাটিতে ধন। 16জনী ক্ষীৰতী গাই দৈনিক প্ৰায় 80 লিটাৰ গাখীৰ। মাহিলী উপাৰ্জন প্ৰায় 1 লাখ টকা। এয়া ডিব্ৰুগড়ৰ লাহোৱালৰ নাদুৱা চাইডিকৰ ৰাম জনম পালৰ জীৱন সংগ্ৰামৰ কথা। উজনিত বন্ধনে বান্ধিছে স্বাৱলম্বিতাৰ বান্ধোন। বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ ঋণ লৈ জীৱিকাৰ শক্তিশালী বুনিয়াদ গঢ়িছে বহু পৰিয়ালে। লাহোৱালৰ নাদুৱা চাইডিকৰ ৰাম জনম পালে পোহপাল দিয়া গৰুৰ ফাৰ্মখনৰ কেইবাটাও গৰুৰ হঠাৎ মৃত্যু হৈছিল। ফলত পৰিয়ালটোলৈ নামি আহিছিল হঠাৎ কাল অমানিশা। কিন্তু তেনে সময়তে ৰাম জনমৰ কাষত থিয় দিলে বন্ধন বেংকে। हमको लोन दिया, लोन के हिसाब से हमको इंटरेस्ट भी कम है, ज़्यादा तो नहीं है, तो हमको सुविधा है। लेकिन अभी तो हम शुरू किए हैं, अभी 1 लाख लिया, उसका बाद 2 लाख लिया, उसका आगे हमको और लेना पड़ेगा। मैंने लोन लिया, मैंने गरु केजनमान मरिले, तब बंधन बैंक पर लोन लैकिन गरु आनी देखते 1 लाख टका प्रथम लले, कमप्लीट होৱাৰ পিছত 2 लाख टका लले और गरु आनी भरिले। ৰাম জনমৰ দৰে কিবা এটা কৰি খাব পৰাকৈ আৰ্থিক সহায় আগবঢ়াই বকুল বাইপাছৰ সমীপৰ ইজতেমা নগৰৰ নিবাসী আজাহাৰুদ্দিন আহমেদকো নিজ মুখেৰে কৈ গ'ল বেংকটোৰ পৰা লাভ কৰা সুবিধাৰ কথা। মইতো 14-16 চনৰ পৰা লৈছিলোঁ। মোটামুটি কাৰোবাৰত লগাই ঠিকেই উন্নতি হৈছে। ইয়াত ঠিকেই আছে, ইমান দৌৰা দৌৰি কৰিব নালাগে। আৰু আগতে মাইকী মানুহ গৈ পেলাই পইচা দিবলগীয়া হৈছিলে, আজিকালি একাউণ্টৰ পৰা কাটি লৈ আগতকৈ বহুত সুবিধাও হৈছে এতিয়া। ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।